2 নম্বৰ অংকটো চোৱা 2 নম্বৰ অংকটোত কি কৈছে এখন ক্ৰিকেট বেটৰ দাম 1450 টকা অৰ্থাৎ 1450 টকা তেনেকুৱা 5খন বেটৰ দাম কিমান হ'ব 5খন বেটৰ দাম উলিয়াবলৈ কোৱা হৈছে এখন বেটৰ দাম দিয়া আছে তেনেহ'লে 2টো কি কৰিম সমাধান কিমান এখন বেটৰ দাম এখন ক্ৰিকেট লিখিব পাৰা নিলিখিব পাৰা লিখি দিওঁ নেকি ক্ৰিকেট বেটৰ দাম সমান কিমান দিয়া আছে 1450 টকা এই দেখে কেইখন বেটৰ দাম 5খন তেন্তে 5খন ক্ৰিকেট বেটৰ দাম এইটো কমা দি যাব পাৰা এতিয়া কিমান হ'ব 1450 পূৰণ হ'ল পূৰণ কৰিব লাগিব তেতিয়াহে 5ৰ লগত এইটো পূৰণ কৰি দিলে 5খন বেটৰ দাম ওলাই পৰিব এইটো পূৰণ কৰি দেখুৱাই দিছোঁ পূৰণটো ইয়াতে কৰি দিম হা তেতিয়াহ'লে তোমালোকে এনেকৈ আস্তানি ইফালে কৰিব পাৰা মই ইফালে কৰি দিওঁ তেতিয়া 1450 পূৰণ 5 0 গুণ 0 5 7 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 25ৰ 5 বহিব 2 কৰিব হা 5 গুণ 5 5 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 20 21 22 2 বহিব 2 আকৌ কৰিব হা 5 গুণ 5 2 6 7 কিমান পালে 7,250 টকা 7,250 টকা কত পালো 7,250 টকা প্ৰথমতে ইয়াত এটা মন কৰিবা যে প্ৰথম এখন বেটৰ দাম দিয়া আছে এটা বেটৰ দাম পাতি ল'বা তাৰপিছত 5খন বেটৰ দামত কি হ'ব পূৰণ হ'ব পূৰণ কৰি দিলে গোটেই অংকটো ওলাই যাব পূৰণ কৰিলে গতিকে পূৰণটো মুখস্থ থ'বা পূৰণটো কেনেকুৱা আছিলে প্ৰথমতে এইটো কৰিব আকৌ এইটো এনেদৰে পূৰণ কৰিলোঁ প্ৰথমতে পূৰণ 0 লগত তাৰপিছত 5ৰ লগত 5 আকৌ 5 4 লগত আকৌ 5 1 লগত হ'ল এই ধৰণে আমি পূৰণ কৰিলোঁ পূৰণ অংকটো তোমালোকে শিকি আহিছা কি নহয় যদি পূৰণ কৰিবলৈ শিকিছা গতিকে তোমালোকে পূৰণ নেতাটো মুখস্থ কৰিব লাগিব খুব মুখস্থ কৰিবা দেই পূৰণ নেতাটো তোমালোকৰ একদম ডাঙৰ শ্ৰেণীলৈকে লাগিব গতিকে ইয়াত অৱহেলা নকৰিবা তোমালোকে চেষ্টা কৰিব যিমান চেষ্টা কৰিবা সিমানে শিকিবা যদি তোমালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা কমেণ্ট কৰিবা কেনে পাইছা লাইক এটা কৰি দিবা যদি ভাল পাইছা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত মই উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই